ইয়াৰ উদ্দেশ্যটো হৈছে আমি সকলোৱে দেখিছোঁ কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলঙত আৰু ডিমা হাছাওতো একেই কথা তুলিৰাম ৰংহাং আৰু তেওঁৰ বন্ধুসকলে বা তেওঁৰ ফেমিলিসকলে কৰাপশ্যন যে একেবাৰে নন ষ্টপ কৰাপশ্যন গ্লেৰিংলি উইদাউট শ্বেম কৰি আছে লাজ নকৰাকৈ মানুহসকলক মৰম নকৰাকৈ এটা সৰু কথাও মৰম নকৰাকৈ তেওঁলোকে কৰাপশ্যন কৰি আছে কোনোবা যদি প্ৰফিট বা আৰ্নিং নথকা কাৰণত আৰ্নিংটো একেবাৰে নিদিয়ে কাৰণ চাকৰিহে আচলতে দিব লাগে চাকৰি একেবাৰে নিদিয়ে কেঞ্চাৰ হস্পিটেলতো এতিয়া এপইণ্টমেণ্ট দিছে কিন্তু ট্ৰাইবেলসকলক নিদিলে ডিফু মেডিকেল কলেজতো একেই কথা আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টো একেই কথা সেইকাৰণে আমি আজি ডেমনষ্ট্ৰেশ্যন কৰিছোঁ যে এই কৰাপশ্যনটো বন্ধ কৰিব লাগে আৰু CBI তদন্ত কৰিব লাগে আৰু যিসকলে তুলিৰাম ৰংহাং ফৰ এক্সাম্পল তেওঁ ইমান বাৰী মাটি প্লাণ্টেশ্যন আৰু নিজৰ ঘৰ 200 crores টকা লৈ পেলাই এতিয়া ঘৰ বনাই আছে চৰকাৰে চাই আছে একো একশ্যন লোৱা নাই তাৰ দৰমহা মাত্ৰ 80,000 পাৰ মান্থ 80,000 পাৰ মান্থ এই 80,000 পাৰ মান্থ টকাৰে 2 কোটি টকা লৈ ঘৰ বনাব পাৰিব নেকি কেতিয়াও 200 কোটি টকা এইটো কেতিয়াও নোৱাৰে এইটো কৰাপশ্যন লৈ পেলাইহে মানুহসকলৰ টকা চুৰ কৰিহে তেওঁ কৰিছে স্কিমবিলাক ভালকৈ নকৰে যিটো কৰিব নালাগে সেইবিলাক কৰে মাত্ৰ কণ্ট্ৰেক্টৰ তেওঁ নিজৰ মানুহে কণ্ট্ৰেক্ট যাতে পায় কণ্ট্ৰেক্ট লৈ পেলাই যাতে তেওঁলোকে টকা খাব পাৰে এইটো কাৰণে এই তেনেকুৱা ধৰণৰ স্কিমহে তেওঁলোকে লয় সেইকাৰণে এই গোটেইখিনি CBIয়ে তদন্ত কৰিব লাগে আৰু তেওঁলোকক পানিছমেণ্ট দিব লাগে বুলি আমি ইয়াত দাবী কৰিছোঁ লগতে আপোনালোকে জানে আমাৰ APHLCয়ে 2015 চনৰ পৰা PGR VGR মাটি আৰু গভৰ্ণমেণ্ট মাটি ৰেলৱে মাটি য'ত এনক্ৰ'চমেণ্ট আছে এই এনক্ৰ'চমেণ্টবোৰ ইভিকশ্যন কৰিব লাগে বুলি আমি ডিমাণ্ড কৰি আছোঁ বহুতে ডিমাণ্ড কৰিছে হাংগাৰ ষ্ট্ৰাইক কৰি চব ডিমাণ্ড কৰিছে আমি অৱশ্যে APHLC ফালৰ পৰা ভাইলেন্স কৰিব নোখোজোঁ আমি পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমতে এভিকশ্যন কৰিব লাগে বুলি আমি কৈছোঁ যেতিয়া আমি বাৰে বাৰে ডিমাণ্ড কৰাৰ পাছত বাৰে বাৰে আমি ডেমনষ্ট্ৰেশ্যন কৰাৰ পাছত তেওঁলোকে এভিকশ্যন নকৰে সেইকাৰণে যিবিলাকে এভিকশ্যন নকৰে তাৰমানে যিবিলাকে বুলি ক'লে BJPসকলে এভিকশ্যন নকৰে সেইকাৰণে ইলেকশ্যনত আইনমতে তেওঁলোকক পাৱাৰ পৰা তেওঁলোকক খেদিব লাগে ইলেকশ্যনত তেওঁলোকক ডিফিট কৰিব লাগে বুলি আমি কৈছোঁ কিন্তু সেইটো কিছুমান মানুহে ভুল বুজি পেলাই বা ভুল ৰাস্তা লৈ লিনোজ ফাংচো আৰু এতিয়া কি নাম আছিলে সেই বেংগলী কি নাম আছিলে মৰি গ'ল যে জুই জ্বলি গ'ল যে দুজন মানুহ জ্বলিলে অলৰেডি মৰিলে সেইকাৰণে আমি কৈছোঁ যে এইবিলাক কাম ঠিক নহয় আমাৰ ডেম'ক্ৰেটিক কাণ্ট্ৰিটো ইলেকশ্যনতহে তেওঁলোকক ডিফিট কৰিব লাগে যিবিলাকে কাম নকৰে এতিয়া দেখিছে আগৰ পৰা আমি কৈছোঁ এইটো মাত্ৰ APHLC ভাঙিবলৈহে এই কিবা ডেমনষ্ট্ৰেশ্যন ষ্ট্ৰাইক হাংগাৰ ষ্ট্ৰাইক এইবিলাকটো কৰাইছে বুলি আমি জানিছোঁ তুলিৰাম ৰংহাং নিজেই কৈছে তেওঁহে টকা দিছে 5 লাখ বুলি তেনেকুৱা ধৰণৰ আৰু এতিয়া তুলিৰাম ৰংহাং ঘৰটো জ্বলি গ'ল যিবিলাকে জ্বলিছে তেওঁলোকক আৰু 3 লাখ টকাকৈ এৱাৰ্ড দিব বুলি আকৌ কয় বক্সিছ দিব আৰু দিলে বোধ হয় উল্টা কথা আৰে মোৰ ঘৰ জ্বলাইছে কাৰণে মই তোমাক 3 লাখ টকা দিম বুলি পৃথিৱীত কোনে কয় এইটো কেতিয়াও নহয় কিন্তু এইটো
বিজেপিসকলৰ নিজৰ পাৰ্টি প্ৰগ্ৰাম এইটো সেইকাৰণে তেওঁলোকে বক্সিছে দিলে যিবিলাকে মানুহ মৰিলে যিবিলাকে মানুহ মৰিবলৈ দিলে যিবিলাকে ঘৰ জ্বলাইছে তেওঁলোকে আকৌ বক্সিছ দিবলৈ লৈছে সেইটো জানা কথা যে এইটো ৰুলিং পাৰ্টিহে এই গোটেই ডেমনষ্ট্ৰেশ্যন সেইবিলাক কাম কৰাইছে মাত্ৰ যিবিলাকে এভিকশ্যন কৰিব লাগে বুলি সঁচা কৰি কৈ আছে যে ইলেকশ্যনত ডিফিট কৰিব লাগে এইটো বিজেপিসকলে কাৰণ তেওঁলোকে এভিকশ্যন নকৰে বুলি সেইকাৰণে আমাক এইটো ভাঙিবলৈ APSC ভাঙিবলৈ কাম কৰিছিলে এতিয়া দেখিছে চিফ মিনিষ্টাৰে কৈছে বোলে এই এভিকশ্যন কথাটো একো ক'ব নালাগে বুলি আৰু তেওঁলোকে নকয় এতিয়া তেতিয়াহ'লে দেখা পায় যে এইটো চিফ মিনিষ্টাৰৰ প্ৰগ্ৰাম আছিলে এইটো সেইকাৰণে আমি কৈছোঁ যে এই এভিকশ্যন BGRৰ পৰা আৰু গভৰ্ণমেণ্ট মাটি ৰেলৱে লেণ্ড পৰা যিমান এনক্ৰচমেণ্ট আছে সেইটো এভিকশ্যন কৰিব লাগে তেওঁলোকক মাটি বেলেগ ঠাইত দিয়া সেইটো বেলেগ কথা সেইটো লাগিলে দিয়া হ'ব দিব লাগিব মানুহ যেতিয়া মানুহকতো তেনেকৈতো মৰিবলৈতো দিব নালাগে তথাপি য'ত দিব পাৰে তাতহে দিব লাগে সেইটো বুলি আমি ঠিক কৰিছোঁ আইনমতেহে কৰিব লাগে ডেম'ক্ৰেটিক ছিষ্টেম ইলেকশ্যনত তেওঁলোকক ডিফিট কৰিব লাগে এতিয়া ইলেকশ্যন আহিছে এতিয়াহে বেছিকৈ আমি চিঞৰিব লাগিছিল যিবিলাকে চিঞৰা নাই এতিয়া বন্ধ কৰিছে এইটো জানা কথা তেওঁলোকে বিজেপিক জিকাবলৈ কাৰণে তেওঁলোকে চুপচাপ হৈ থাকিছে এনেকুৱা ছিষ্টেমটো মানুহবিলাক ভুল বুজোৱা মানুহসকলক ফাঁকি দিয়া কামটো কৰিব নালাগে সেইটো বুলি আমি কৈছোঁ আৰু এপইণ্টমেণ্টটো যিটো এপইণ্টমেণ্ট হ'ব লাগিছিল কিয় এপইণ্টমেণ্ট নকৰা কাৰণটো হৈছে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্ট বুলি আছাম গভৰ্ণমেণ্টে বনাই দিলে কোনে বনাইছে MLA MLA কোন আমাৰ ইয়াৰ কাৰ্বি আংলং যিমান MLA আছে আৰু ডিমাচা MLA তেওঁলোকে এইটো সহায় কৰিছে এই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্ট পাছ কৰাটো সেই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্ট মতে কমিশ্যন দুটা আছে এটাটো গ্ৰেড 4ৰ কাৰণে আৰু এটাটো গ্ৰেড 3 কাৰণে আৰু সেই কমিশ্যনটো গুৱাহাটীতহে বহে দিছপুৰতহে বহে এইটো কমিশ্যন তেওঁলোকে চিলেকশ্যন কৰে চকীদাৰ কোন হ'ব সেই দিছপুৰতে চিলেক্ট কৰে ছুইপাৰ কোন হ'ব দিছপুৰতে চিলেক্ট কৰে মাষ্টৰ কোন হ'ব দিছপুৰতে চিলেক্ট কৰে জুনিয়ৰ এছিষ্টেণ্ট কোন হ'ব দিছপুৰতে চিলেক্ট কৰে ছিকিউৰিটি পাৰ্চন কোন হ'ব সেইটো দিছপুৰতে চিলেক্ট কৰে সেইটো আইন কাৰণে হৈছে আইনটো কোনে বনাবলৈ দিছে আমাৰ MLA দৰসিং ৰহাং ৰূপসিং তেৰণ ডাক্তৰ নুমল মমিন আৰু সেইফালে গড়লচা নেকি আৰু সেইফালে বিদা সিং ইংলেণ্ড তেওঁলোকে এছেম্বলিত বহি পেলাই এই আইনটো বনাবলৈ দিলে হয়নে নহয় এইটো নহয় বুলি কোনো ক'ব নোৱাৰে এইটো তেওঁলোকেহে বনাবলৈ দিছে এই আইনটো এই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্টটো ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্টত ছেকশ্যন 1 ক্লজ 2 তাত লিখা আছে যে আইনটো 6 শিডিউল এৰিয়াটো বলবৎ হ'ব বুলি কৈ দিছে কিন্তু 6 শিডিউল এৰিয়াটো বলবৎ হ'ব নোৱাৰে আমাৰ MLA সকলে আমাৰ MP সকলে আমাৰ কাউন্সিলে কিয় চুপচাপ হৈ থাকিছে তেওঁলোকে ৰিজলিউশ্যন ল'ব লাগিছিল অপ'জ কৰিব লাগিছিল তেওঁলোকে কেছ ফাইল কৰিব লাগিছিল হাইকোৰ্ট এইটো ইলিগেল ল' বুলি পেলাই কেছ ফাইল কৰিব লাগিছিল সেইটো নকৰিলে সেইকাৰণে আমি আজি ইয়াত ডেমনষ্ট্ৰেট কৰিছোঁ যে এইবিলাক আইন এই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্ট আৰু সেইটো SIU ল' SIUটো এটা ষ্টেটে বনোৱা ল' এইটো 6 শিডিউল ওপৰত কি বুলি কয় এইটো 6 শিডিউলৰ ওপৰত এইটো উঠিব নোৱাৰে সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ এই যিবিলাকে এইবিলাক আইন বনাইছে হিলছ এৰিয়াৰ পৰা সহায় দিছিল এই আইনটো বনাবলৈ তেওঁলোকক এই ইলেকশ্যনত ডিফিট কৰিব লাগে এইটো বুলি আমি দাবী কৰিছোঁ